নমস্কাৰ ৰাইজ, আশা কৰিছোঁ সকলোৱে ভালে আছে। এটা বিষয় আমাৰ সমাজত বৰ্তমান খুব চৰ্চাত আছে, সেইটো হৈছে পৰকীয়া প্ৰেম। আৰু নাজানো এই পৰকীয়া প্ৰেম ছাবজেক্টটো কেতিয়া বন্ধ হ'বনে নাই, কিন্তু মই বিচাৰোঁ এই কনচেপ্টটো, এই থিয়ৰিটো আমাৰ সমাজৰ পৰা নাইকিয়া হৈ যাব লাগে। এই নিউজটো আপোনালোকে দেখিছে, এই নিউজটোত পৰকীয়া প্ৰেমৰ কাৰণেই এজন 10 বছৰীয়া শিশু প্ৰাণ হেৰুৱাব লগা হ'ল। এটা 10 বছৰীয়া খুব মৰম লগা শিশু, যাৰ এটা সুন্দৰ ভৱিষ্যত আছিল, খুব পঢ়া শুনাত চোকা ল'ৰা, এটা আমাৰ ভৱিষ্যত প্ৰজন্মৰ এজন সুন্দৰ ল'ৰা নাইকিয়া হৈ গ'ল। এতিয়া এই যিটো ঘটনা হ'ল, ইয়াৰ ৰিজনটো আমি যেতিয়া শুনিবলৈ পাইছোঁ, পঢ়িবলৈ পাইছোঁ, সেইটো হৈছে পৰকীয়া প্ৰেম। আৰু এনেকুৱা ঘটনা এইটো প্ৰথম নহয়, আৰু বহুত আমি দেখা পাওঁ মাজে মাজে। মোৰ এটা ঘটনা মনত আছে, যোৱা বছৰত বেংগলোৰত এজন পুৰুষে নিজৰ ঘৈণীয়েকক পৰকীয়া প্ৰেমৰ সন্দেহত, এক্সট্ৰা মেৰিটেল এফেয়াৰৰ সন্দেহ কৰি পেলাই নিজৰ পত্নীক কাটি পেলাই ফ্ৰিজত ভৰাই থৈ দিছিল। তো এনেকুৱা সাংঘাতিক ঘটনা আমাৰ সমাজত হৈ আছে। সেইকাৰণে মই ভাবোঁ এই বিষয়টোৰ ওপৰত আমি অলপ আলোচনা কৰিব লাগে, পাব্লিক প্লেটফৰ্মত বা অলপ ৱাইডলি আমি ডিছকাছ কৰিব লাগে, যাতে এই বিষয়টোৰ ওপৰত চৰ্চা হয়, অলপ মানুহবিলাক কেয়াৰফুল হয়। বা যিহেতু এইটো এটা কমপ্লিকেটেড ইছ্যু, ক্ৰিটিকেল ছাবজেক্ট, এইটোৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগে। আৰু আঁতৰাই নাৰাখিলে আউটকামবিলাক কি আপোনালোকে দেখিয়ে আছে। অকল নিজে অশান্তিত থকাই নহয়, আনকো অশান্তি দিয়া হয়, আনৰ জীৱন ধ্বংস কৰা হয়, 2-3টা ফেমিলিৰ হেপিনেছ, মেণ্টেল হেপিনেছ, ফেমিলিৰ যিটো নৰ্মেল লাইফ, সেই লাইফটো ধ্বংস কৰি দিয়া হয়। সেইকাৰণে আজিৰ এই ভিডিঅ'টিত এই বিষয়টো আলোচনা কৰিব ওলাইছোঁ। যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে, ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ চিনাকি মানুহৰ মাজত, যাতে সকলোৱে এইটোৰ ওপৰত অলপ চিন্তা কৰে বা নিজৰ মন্তব্য আগবঢ়ায়। আৰু আপোনালোকে এই বিষয়ত কি কয়, বা এই বিষয়টো বন্ধ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, কমেণ্ট কৰি জনাব। এই পৰকীয়া প্ৰেমৰ বিষয়টোৰ ওপৰত যদি আমি চাবলৈ যাওঁ, মানুহ হিচাপে আমাৰ কাৰোবাক ভাল লাগিব পাৰে বা কাৰোবাৰ প্ৰতি কিবা এটা ইণ্টাৰেষ্ট আহিব পাৰে, কিন্তু সেইখিনি সময়ত যদি আমি বিবাহিত হওঁ, এজন যদি বিবাহিত মহিলা হয় বা বিবাহিত পুৰুষ হয়, যদি তেওঁৰ এখন ধুনীয়া সংসাৰ আছে, ধুনীয়া এটা লাইফ আছে, তাৰপিছত তেওঁ যদি সেই খোজটোলৈ আৰু আগবাঢ়ে বা এই পৰকীয়া প্ৰেমৰ যিটো কনচেপ্ট, তাত যদি সোমাই পেলাই আগবাঢ়ি যায়, ই এটা অন্ধকাৰ ভৱিষ্যতৰ ফালে তেওঁ গতি কৰা যেন নহয়নে? আৰু তেওঁৰ এই যিটো কাম, এই কামটোৱে অকল নিজৰ ক্ষতি কৰাই নহয়, নিজৰ ল'ৰা ছোৱালীৰ ক্ষতি কৰিব, নিজৰ হাজবেণ্ড বা নিজৰ ৱাইফৰ ক্ষতি কৰিব, নিজৰ ফেমিলিত ক্ষতি কৰিব। গতিকে আমি আমাৰ লিমিটেশ্যনটো ৰাখি পেলাই এই বস্তুটোৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগে। কাৰণ আমি জানো যে এই বস্তুটোৰ কোনো এণ্টিভাইৰাছ নাই, আৰু এইটো এনেকুৱা এটা ভাইৰাছ, ই মানে একফালৰ পৰা সকলোকে হেক কৰি যায়। আৰু ইয়াৰ ফলত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যে ল'ৰা ছোৱালীৰ ফিউচাৰটো বেয়া হ'ব পাৰে। এখন ঘৰত যেতিয়া হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া চলি থাকে, পিতৃ মাতৃৰ মাজত কাজিয়া চলি থাকে, সেই ল'ৰা ছোৱালীয়ে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে না পঢ়া শুনা আগুৱাব পাৰে, না নিজৰ কেৰিয়াৰত আগুৱাব পাৰে, বা নিজৰ যিখিনি ষ্টাডিজ হওক বা অন্যান্য কাম কাজ হওক, এই ক্ষেত্ৰত কনচেনট্ৰেট কৰিব পাৰে। গতিকে মই ভাবোঁ এই যিটো পৰকীয়া প্ৰেমৰ চেপ্টাৰ আমাৰ সমাজৰ পৰা একেবাৰে নাইকিয়া হৈ যাব লাগে। আৰু নাইকিয়া হৈ পেলাই এই যিবোৰ ঘটনা হৈ আছে, সেইদিনাখন 10 বছৰ ল'ৰাটো মৰিল, ইয়াৰ আগতে হয়তো আৰু এনেকুৱা কিছুমান মাৰামাৰি, হানাহানি এইবিলাক হৈ থাকে, এইবিলাকতো হৈয়ে থাকে, আমি দেখাই পাই থাকোঁ। এইবোৰ যাতে আমাৰ সমাজৰ পৰা নাইকিয়া হৈ যায়, সেইকাৰণে মই বিচাৰোঁ এই বস্তুটো বা পৰকীয়া প্ৰেমটোৰ পৰা আমি আঁতৰি থাকিব লাগে, সকলোৱে আঁতৰি থাকিব লাগে। আৰু এইটো বস্তু আমি যিমান পাৰি সিমান বন্ধ কৰাৰ চেষ্টা কৰিব লাগে, বা এইটো যাতে নহয় বা হ'ব নোৱাৰে, আমি যাতে হ'বলৈ নিদিওঁ, নিজক যাতে কণ্ট্ৰল কৰোঁ, নিজৰ যিখিনি লিমিটেশ্যন সেইখিনি ৰেচপেক্ট কৰি পেলাই, নিজৰ যিখিনি বিলঙিংনেছ, যিটো পৰিৱেশৰ পৰা আমি আহোঁ, আমাৰ যিটো বেকগ্ৰাউণ্ড আছে,
সেইবিলাকৰ প্ৰতি ৰেচপেক্ট কৰি পেলাই যাতে আমি এই পৰকীয়া প্ৰেমৰ চেপ্টাৰটোৰ পৰা আঁতৰি থাকোঁ তেতিয়াহ'লে আমাৰ জীৱনবোৰ খুব ধুনীয়া হ'ব আমাৰ সমাজখন ধুনীয়া হ'ব আৰু এনেকুৱা মাৰামাৰি কাটাকাটি এইবিলাক ঘটনা আমি শুনিবলৈ পাব নালাগে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ